অসমৰ ৰাইজে বিচাৰে যে আছু হৈ থাকক, ছাত্ৰ সন্থা হৈ থাকক, ছাত্ৰ সন্থাৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ থাকিব লাগিব। সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্যই মোৰ সম্পৰ্কত অপব্যাখ্যা দি যিবোৰ মন্তব্য দিছে সেই মন্তব্যসমূহক মই অগ্ৰাহ্য কৰিছোঁ। যে অহা দলীয়জন অধিৱেশনত ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক হয়তো এই পোচাকযোৰ সৈতে তেখেতক হয়তো অসমৰ ছাত্ৰ সমাজে দেখা নাপাবও পাৰে। আছুৰ সভাপতি আৰু সম্পাদকে আপোনাক মানসিক নিৰ্যাতন চলাইছে। মানে মই 7টা কথা ক'লোৱেই, আপুনি আৰু 8টা 9টা 10টা উলিয়াই আছে। নমস্কাৰ, ঈশান নিউজৰ সকলো দৰ্শকক মই ভাস্কৰে স্বাগতম জনাইছোঁ। আৰু এই মুহূৰ্তত মোৰ সৈতে আছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া। শেহতীয়াকৈ বিগত এটা মাহে সদৌ অসম ছাত্ৰ সন্থা আৰু ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যী ডাঙৰীয়াক লৈ বিভিন্ন প্ৰশ্ন অসমৰ ৰাইজৰ মাজত চৰ্চা হৈ আছিল। আৰু শেহতীয়াকৈ যিসমূহ বিষয় চৰ্চিত হৈছিল আছু আৰু তেখেতক লৈ, সেই বিষয়সমূহ তেখেতৰ পৰা আমি পোনপটীয়াকৈ জানিবলৈ যত্ন কৰিম। আমি কথা পাতিম দাদা, কিন্তু প্ৰথমে আপোনাক সুধিবলৈ বিচাৰিছোঁ, আপুনি স্বাস্থ্যজনিত কাৰণত আপুনি জিৰণি লৈছিল। এই মুহূৰ্তত আপোনাৰ স্বাস্থ্য কেনেকুৱা? মই মানে 7টা কথা আপোনাক ক'ম। স্বাস্থ্যজনিত কাৰণত মই প্ৰায় 1.5 মাহমান মই ঘৰত থাকিবলগীয়া হ'ল আৰু ঘৰতে চিকিৎসা লৈ আছিলোঁ। আৰু এতিয়া সুস্থ হৈ উঠিছোঁ, অলপ দুৰ্বল, কিন্তু চিকিৎসকে অলপকৈ ওলাব কৈছে। আৰু সেইকাৰণে আজি গৈ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ অধিৱেশনত অংশগ্ৰহণ কৰিলোঁ আৰু এতিয়া আহি পালোহি। গতিকে মই যাতে পুনৰ দুগুণ উদ্যমেৰে মই অসমৰ হৈ কাম কৰিব পাৰোঁ, তাৰ কাৰণে ৰাইজৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। 2 নম্বৰ কথাটো হ'ল যে সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্যই মোৰ সম্পৰ্কত অপব্যাখ্যা দি যিবোৰ মন্তব্য দিছে সেই মন্তব্যসমূহক মই অগ্ৰাহ্য কৰিছোঁ। 3 নম্বৰ কথাটো হ'ল যে সদৌ অসম ছাত্ৰ সন্থা সামূহিক নেতৃত্বত পৰিচালনা হয়। গতিকে ছাত্ৰ সন্থা সামূহিক নেতৃত্বত পৰিচালনা হোৱাটো মই বিচাৰোঁ। 4 নম্বৰ কথাটো হ'ল যে অসমৰ যেতিয়া দুৰ্যোগ বা সংকট আহে তেতিয়া ৰাইজৰ অভিভাৱকত্বত সদৌ অসম ছাত্ৰ সন্থাই সময়ে সময়ে পদক্ষেপ লৈ আহিছে। সদৌ অসম ছাত্ৰ সন্থা মানে এটা সংগ্ৰামী সত্তা, এটা অবিৰত সংগ্ৰামী যাত্ৰা। আৰু অসমৰ ৰাইজে বিচাৰে যে আছু হৈ থাকক, ছাত্ৰ সন্থা হৈ থাকক, ছাত্ৰ সন্থাৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ থাকিব লাগিব। ৰাইজৰ এই চিন্তাক আমি সন্মান জনাবই লাগিব। আৰু সেইকাৰণে আছু হৈয়ে থাকিব। আৰু আছু অৰাজনৈতিক চৰিত্ৰক বিঘ্নিত হ'ব পৰা বা আছুৰ কৰিব পৰা কোনো কামেই আমি কৰিব দিব নালাগিব, আমি কৰিব নিদিওঁ। 5 নম্বৰ কথাটো হ'ল যে মই সংগঠনৰ এগৰাকী জ্যেষ্ঠ বিষয়ববীয়া। গতিকে জ্যেষ্ঠ বিষয়ববীয়া হিচাপে নীলকণ্ঠৰ ৰূপ লৈ সকলোকে একেলগে লৈ আগবঢ়াই যোৱাৰ কামটোকে মই কৰি আছোঁ। আৰু ইয়াৰ পিছৰ দিনকেইটাতো মই নীলকণ্ঠৰ ৰূপ লৈ সকলোকে একেলগে লৈ মই আগবাঢ়ি যোৱাৰ কামটো কৰি থাকিম। আনটো পইণ্ট হ'ল যে মই সদৌ অসম ছাত্ৰ সন্থাৰ এই লাখ সদস্য আৰু বিষয়ববীয়াক মই ক'ব খোজোঁ যে মোৰ শেষ নিশ্বাস থকালৈকে মই সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি মোৰ সেৱা মই আগবঢ়াই যাম। আৰু আন এটা কথা, মই অত বছৰ ধৰি এটা কথা ৰাইজক মই জনাই আহিছোঁ, খুব সন্মান সহকাৰে শ্ৰদ্ধা সহকাৰে ৰাইজক মই জনাই আহিছোঁ। আজি কেৱল সেই কথাটো মই পুনৰ দোহাৰিব খুজিছোঁ অতি স্পষ্টভাৱে যে ৰাজনৈতিক দল আৰু নিৰ্বাচনী ৰাজনীতিৰ বৃত্তৰ বাহিৰত থাকি মই অসম আৰু অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত মই কাম কৰি যাম। এইকেইটাই কথা ৰাইজৰ আগলৈ মই উত্থাপন কৰিলোঁ। আৰু মই পুনৰ কৈছোঁ যে প্ৰায় 1.5 মাহ ধৰি অসুস্থ হৈ আছিলোঁ, এতিয়া পুনৰ যাতে দুগুণ উদ্যমেৰে মই কাম কৰি যাব পাৰোঁ তাৰ কাৰণে মই ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। দাদা, মোৰ মাত্ৰ 3টা প্ৰশ্ন, আপোনাক বেছি আমনি নকৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল, দলীয়জন অধিৱেশনত ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যী ডাঙৰীয়াক আছুৰ মুখ্য উপদেষ্টা হিচাপে দেখা যাব নে আপুনি পদত্যাগ কৰিব নেকি? কথাটো সঁচা নেকি, আপুনি পদত্যাগ যে কৰিব? নাই, মই অলৰেডি 7টা কথা ক'লোৱেই। আৰু মই প্ৰথম মৰাণ অধিৱেশনতে মই আছুৰ পৰা অৱসৰ ল'ব খুজিছিলোঁ, দুধনৈ অধিৱেশনতো মই অৱসৰ ল'ব খুজিছিলোঁ, আৰু এইবাৰ নামৰূপ অধিৱেশনত মই আছুৰ পৰা অৱসৰ লোৱাৰ পৰিকল্পনা কৰিছোঁ। দলীয়জন অধিৱেশন এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ কথা যে অহা দলীয়জন অধিৱেশনত ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক হয়তো এই পোচাকযোৰ সৈতে তেখেতক হয়তো অসমৰ ছাত্ৰ সমাজে দেখা নাপাবও পাৰে, কিন্তু সময়ত এই কথা অধিক স্পষ্ট হ'ব। এগৰাকী সদ্য পদত্যাগী নেতাই
কৈছে যে আছুৰ সভাপতি আৰু সম্পাদকে আপোনাক মানসিক নিৰ্যাতন চলাইছে, কথাটো সঁচা? আপুনি কি ক'ব? মইতো ক'লোৱেই যে অলপতে এগৰাকী ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যই পদত্যাগ কৰি মোৰ সম্পৰ্কত অপব্যাখ্যা দি যিবোৰ মন্তব্য কৰিছে মই অগ্ৰাহ্য কৰিছোঁ। অৰ্থাৎ যি তেওঁ অভিযোগ আনিছে সেই কথা মিছা? এগৰাকী ক্ষুদ্ৰ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যই পদত্যাগ কৰি মোৰ সম্পৰ্কত যিবোৰ অপব্যাখ্যা দি মন্তব্য কৰিছে মই অগ্ৰাহ্য কৰিছোঁ। এগৰাকী সদ্য পদত্যাগী নেতা, তেখেত এতিয়া বৰ্তমান অসম জাতীয় পৰিষদৰ আহ্বায়ক, তেখেতে কৈছে যে সদৌ অসম ছাত্ৰ সন্থাক অসম জাতীয় পৰিষদৰ লগত সংপৃক্ত কৰি ৰখাৰ এক ব্যৱস্থা কৰা হ'ব। তেখেতে যিদিনাখনেই সৰুপথাৰলৈ গৈছিল তেখেতে সেই মন্তব্যটো ৰাখিছে। ভৱিষ্যতৰ দিনত আঞ্চলিক ৰাজনৈতিক স্বাৰ্থত সদৌ অসম ছাত্ৰ সন্থাই অসম জাতীয় পৰিষদ বা আঞ্চলিক শক্তিসমূহক সহায় কৰিব নেকি? মইতো ক'লোৱেই যে সদৌ অসম ছাত্ৰ সন্থা মানে এটা সংগ্ৰামী সত্তা, এটা অবিৰত সংগ্ৰামী যাত্ৰা। অসমৰ সংকটৰ সমূহত ৰাইজৰ অভিভাৱকত্বত ছাত্ৰ সন্থাই সময়ে সময়ে পদক্ষেপ লৈ আহিছে। অসমৰ ৰাইজে বিচাৰিছে ছাত্ৰ সন্থা হৈ থাকক, আছু হৈ থাকক, আছুৱে নিজৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখক। ৰাইজৰ চিন্তাক আমি সন্মান জনাবই লাগিব। আছু হৈ থাকিব। সদৌ অসম ছাত্ৰ সন্থাৰ অৰাজনৈতিক চৰিত্ৰত বিঘ্নিত ঘটাব পৰা বা আছুৰ পেলাব পৰা কোনো কাম আমি কৰিব নিদিওঁ। মোৰ একেবাৰে শেষৰটো প্ৰশ্ন আপোনাক, এটা শেষ প্ৰশ্ন যে সদৌ অসম ছাত্ৰ সন্থা যিহেতু অৰাজনৈতিক চৰিত্ৰ হিচাপে অক্ষুণ্ণ থাকিব আৰু আপুনি কৈছে যে আছুক আপুনি ৰাজনৈতিক চেকা লগাবলৈ বা ৰাজনৈতিক মেৰপেকত সোমাবলৈ আপুনি নিদিয়ে। যদিহে আপুনি আছুৰ পৰা ওলাই যায় ভৱিষ্যতৰ দিনত আপুনি বিহীন বা ডক্টৰ সমুজল কুমাৰ ভট্টাচাৰ্য বিহীন আছু ৰাজনৈতিক মেৰপেকত সোমাব পাৰে নেকি? মই কৈছোঁ ৰাইজৰ মনৰ কথাটো ক'লোঁ। ৰাইজৰ মতামতক আমি সন্মান জনাবই লাগিব। ৰাইজে বিচাৰে আছু হৈ থাকিব লাগিব। ছাত্ৰ সন্থা সদায় ছাত্ৰ সন্থা হৈ থাকক, ছাত্ৰ সন্থাই সদায় অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখক। এইটো ৰাইজে বিচাৰিছে আৰু ৰাইজৰ চিন্তাক আমি সন্মান জনাই আগবাঢ়িবই লাগিব। ডক্টৰ সমুজল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই দলীয়জান অধিৱেশনত আছু ত্যাগ কৰিম বুলি ঘোষণা কৰিছে। ভৱিষ্যতৰ দিনত আপুনি এটা কথা কৈ আছে যে আপুনি শেষ নিশ্বাস থকালৈকে আপুনি আছুৰ সৈতে জড়িত থাকিব খোজে। কেনেকৈ হ'ব এই পদ্ধতি, কি ব্যৱস্থা হ'ব? মানে মই 7টা কথা ক'লোৱেই, আপুনি আৰু 8টা 9টা 10টা উলিয়াই আছে। গতিকে মই এইটো শেষ ক'ম আৰু। প্ৰথম কথা যে মই মৰাণ অধিৱেশনত ছাত্ৰ সন্থাৰ পৰা অৱসৰৰ কথা কৈছিলোঁ। ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলৰ প্ৰতি সন্মান জনাই কাম কৰিলোঁ। দুদনী অধিৱেশনতো মই অৱসৰৰ কথা কৈছিলোঁ। সমগ্ৰ অসমৰ ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলৰ কথা সন্মান জনাই মই কাম কৰি আছোঁ। দলীয়জান অধিৱেশনত মই সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অৱসৰৰ মই পৰিকল্পনা কৰিছোঁ। মই অসমৰ স্বাৰ্থত কাম কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা শিকিছোঁ। গতিকে সদৌ অসম ছাত্ৰ সন্থাৰ এই লাখ বিষয়ববীয়া সদস্যক মই ক'ব খোজোঁ যে মোৰ শেষ নিশ্বাস থকালৈকে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি মোৰ সেৱা অব্যাহত থাকিব। এই মুহূৰ্তত ডক্টৰ সমুজল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুমূলীয়া সময় তেখেতে আমাক দিয়াৰ বাবে। আৰু এই মুহূৰ্তত শেহতীয়াকৈ আছুক লৈ বা তেখেতক লৈ যিসমূহ কথা বতৰা চলি আছিল সেইসমূহৰ উত্তৰ তেখেতে পোনপটীয়াকৈ অসম ৰাইজক ইষ্টাৰ্ণ নিউজৰ জৰিয়তে তেখেতে অৱগত কৰিলে। ধন্যবাদ।